শ্যামকানু মহন্ত তেওঁ পাতি থকা নৰ্থ ইষ্ট ফেষ্টিভেলত অসম চৰকাৰে লাখ লাখ টকা স্পন্সৰ কৰে। চুবুৰীয়া ৰাজ্যসমূহৰ চৰকাৰৰ পৰা পইচা পাতিৰ আদান প্ৰদান হয় বুলি অভিযোগ উঠিছে। কেন্দ্ৰীয় চৰকাৰে দিয়ে, ডোনাৰ মিনিষ্ট্ৰীয়ে দিয়ে। এতিয়া অসম চৰকাৰে এটা কথা আচলতে ৰাজহুৱা কৰিব লাগে, যোৱা বৰ্ষসমূহত শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত অসম চৰকাৰে কিমান টকা দিলে আৰু অসমলৈ নৰ্থ ইষ্ট ফেষ্টিভেলৰ জৰিয়তে কিমান টকাৰ বিনিয়োগ আহিল তাৰ এখন শ্বেতপত্ৰ প্ৰকাশ হ'ব লাগে। আৰু এই টকাখিনি ক'ত খৰচ কৰিলে তাৰ এটা অডিট ৰিপৰ্ট ওলাব লাগে, তাৰ তদন্তও ঘোষণা হ'ব লাগে। এতিয়া SIT গঠন কৰিছে, SIT বিষয়াক দায়িত্ব দিছে, SIT তদন্ত কৰিব। কিন্তু মূল কথাটো হৈছে জুবিন গাৰ্গৰ মৃত্যুত মানুহৰ গাফিলতিৰ কাৰণে তেওঁ মৃত্যুমুখলৈ গ'ল, সেই বিষয়টোৰ এটা তদন্ত। তাৰ সমান্তৰালভাৱে ইয়াত অৰ্থনৈতিক অপৰাধ জড়িত হৈ আছে নেকি সেই কথাটোৰ তদন্ত লাগিব। এতিয়া সিদ্ধাৰ্থ শৰ্মা নামৰ এজন ব্যক্তি, জুবিন গাৰ্গৰ মেনেজাৰ, তেওঁক আপোনালোক সকলোৱে আমি সকলোৱে এটা কথাৰ কাৰণেই জানো যে জুবিন গাৰ্গৰ কোনোবা অনুৰাগী জুবিন গাৰ্গৰ ওচৰ চাপিবলৈ বিচাৰিলে তেওঁক ঠেলাগতা কৰিব লাগে, অপদস্থ কৰিব লাগে, বেয়া ব্যৱহাৰ কৰিব লাগে, অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক নিজৰ ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিব লাগে। এইটোৱে আছিল সিদ্ধাৰ্থ শৰ্মাৰ কাম। সিদ্ধাৰ্থ শৰ্মা হৈছে জুবিন গাৰ্গৰ মেনেজাৰ। মেনেজাৰৰ দায়িত্ব কি? অকল ষ্টেজত উঠাৰ আগত পেমেণ্ট পালে নে নাই, দিবলগীয়া পইচাৰ পৰা 50,000 40,000 টকা কমিছে নেকি সেইটো হিচাপ কৰাটোৱে তেওঁৰ কাম নেকি? কোনো অনুৰাগীয়ে জুবিন গাৰ্গৰ এবাৰ দৰ্শন লবলৈ গ'লে, জুবিন গাৰ্গৰ লগত ফটো এখন উঠিবলৈ গ'লে, জুবিন গাৰ্গৰ লগত একাষাৰ কথা পাতিব বিচাৰিলে তেওঁক অপদস্থ কৰাটো, ঠেলাগতা কৰি পঠিয়াই দিয়াটোৱে তেওঁৰ কাম নেকি? তেওঁ যদি মেনেজাৰ হয়, জুবিন গাৰ্গৰ লগত ইমান দিনৰ পৰা চাহটোৰ দৰে আছে, তাৰ পাছত এতিয়া নেম কেয়াৰ কৰ্তৃপক্ষই কৈছে যে জুবিন গাৰ্গক স্পষ্টভাৱে মানা কৰা হৈছিল তেওঁ যাতে জুই আৰু পানীৰ ওচৰলৈ নাযায়, তেওঁৰ অপকাৰ হ'ব পাৰে। এই ব্যক্তিগৰাকীৰ নৈতিক দায়িত্ব আছিল নে নাই জুবিন গাৰ্গক পানীত সাগৰত সাঁতুৰিবলৈ যে বাধা দিব লাগিছিল? আৰু এটা অবান্তৰ কথা কৈ থাকি লাভ নাই, এটা নেৰেটিভ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে জুবিন গাৰ্গেনো কাৰ কথা শুনে। নুশুনিলেও যেনেকেই নহওক বাধা দিয়াটো এই ব্যক্তিজনৰ নৈতিক দায়িত্ব আৰু জাতীয় দায়িত্ব আছিল। এই দায়িত্ব পালনত তেওঁ ব্যৰ্থ হৈছে, তাৰ কাৰণে তেওঁ শাস্তি পাব লাগিব। আইনৰ দৃষ্টিত শাস্তি হবতো হবই, কিন্তু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ দায়িত্ব জ্ঞানহীনতাৰ কাৰণে যে জুবিন গাৰ্গক অসমে হেৰুৱাইছে সেই কথাটোত অসমৰ মানুহ আশ্বস্ত হৈছে, আৰু তাৰ কাৰণে অসমৰ জাতীয় শত্ৰুত দুইজন পৰিণত হৈছে। তেওঁলোকক অসমৰ মানুহে ক্ষমা নকৰে, এইটো স্পষ্ট কথা। আজি দেখিছো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অৰ্থনৈতিক অপৰাধ যদি আছে, জুবিন গাৰ্গৰ পৰিয়ালবৰ্গই ক'ব লাগিব যে সিদ্ধাৰ্থ শৰ্মাই ৰয়েলটিৰ পইচা পাই আছে নেকি, কপিৰাইটৰ পইচা পাই আছে নেকি। ঠিকেই, কিন্তু এই SIT খনত অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখা আছে অসম চৰকাৰৰ, তাৰ পৰা কাৰোবাক সন্নিৱিষ্ট কৰা হৈছে নাই? আজিকালি টেক্সেশ্যনৰ ফালৰ পৰাও এইবোৰৰ অনুসন্ধান কৰে, কাৰোবাক তাত সন্নিৱিষ্ট কৰা হৈছে নাই? ED ব্যৱহাৰ কৰাৰ কথা ভাবিছে নে নাই চৰকাৰখন? এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব। কাৰণ এতিয়া জুবিন গাৰ্গৰ কেইবাগৰাকীও সহশিল্পীয়ে এই কথাটো কৈছে, জুবিন গাৰ্গৰ ঘনিষ্ঠ মানুহে কৈছে যে এখন চাইকেল, এখন ভেস্পা লৈ অসমলৈ অহা, জুবিন গাৰ্গৰ ওচৰলৈ অহা সিদ্ধাৰ্থ শৰ্মা বোলা ব্যক্তিগৰাকী এতিয়া বিলাসী বাহনৰ, কেইবাখনো বিলাসী বাহনৰ মালিক। তেওঁৰ বিভিন্ন স্থানত ঘৰ মাটি আছে, তেওঁৰ নামত হোটেল থকাৰ, মিউজিক এণ্টাৰপ্ৰাইজ থকাৰ, বটলিং প্লেণ্ট থকাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগবোৰতো তদন্ত হ'ব লাগিব।